আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছো। আমাৰ ওদালগুৰি জিলা মহিলা সমিতিৰ যিটো শাখা অনুষ্ঠান সদৌ অসম মহিলা সমিতিৰ অন্তৰ্গত আৰু তাৰ অন্তৰ্গত এই শাখাই অনুষ্টুপীয়াকৈ এটা ক্ষুদ্ৰ প্ৰয়াস এটা কৰা হৈছে। যিসকল আমাৰ বাটকটীয়া আছিল, যিসকলে যিটো সময়ত নাৰী ওলাই আহিবলৈ সংকোচ বোধ কৰিছিল, সেই সময়ৰ পৰাই নাৰীখিনিক সবল কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল টংলা অঞ্চলত, বিশেষকৈ টংলা টাউন অঞ্চলত। সেইসকলৰ কেইগৰাকীমান মহিলা, আমি 10 গৰাকী অগ্ৰণী মহিলাক আজি আমাৰ ফালৰ পৰা শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছো। আৰু এই সামান্য আমাৰ শ্ৰদ্ধাঞ্জলি বা আমাৰ তেখেতসকলৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আমি ইয়াতে সমবেত হৈছো, সকলো মহিলাকে আজি মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছো যে নাৰীসকলক আগবঢ়াই নিয়াত আমাৰ অগ্ৰণী মহিলাসকলে যি ভূমিকা লৈছিল, তেখেতসকলৰ সীমিত সুবিধা, সা সুবিধা আৰু আজিৰ দিনৰ যিখিনি সা সুবিধা আৰু তেতিয়াৰ দিনৰ সা সুবিধাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছিল। তৎসত্ত্বেও তেখেতসকলে নাৰীসকলক আগুৱাই নিয়াত যি ভূমিকা গ্ৰহণ কৰিলে, সেই ভূমিকাৰ স্বীকৃতি হয়তো তেখেতসকলে পোৱা নাই আৰু আমিও ইমানখিনি দিব পৰা নাই, কৰিব পৰা নাই। তথাপি আমি আন্তৰিকতাৰে চেষ্টা কৰিছো তেখেতসকলে সামান্যতম হ'লেও যদি সন্তুষ্টি লাভ কৰে, সেয়া আমাৰ বাবে এক পাথেয় হৈ ৰ'ব। আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছো, আমি আগুৱাই যোৱা, আৰু তেখেতসকলে আমাৰ বাট দেখুৱাইছে। আৰু গোটেই নাৰী সমাজক এখন সুস্থ সমাজ গঠন কৰিবলৈ নাৰী সমাজৰ যি অৱদান, সেইখিনি তেখেতসকলে আমাক শিকাইছে। আৰু তেখেতসকলৰ অনুৰোধ মৰ্মে আজি আমি ওলাই আহিছো কেইগৰাকীমান, আৰু আশা কৰিছো সকলোৱে ইয়াত সহযোগ কৰিব। আমাৰ বাকী নাৰীখিনিকো আমি যাতে আগুৱাই লৈ যাব পাৰো। আমাৰ যিখিনি সীমিত সামৰ্থ্য, আমাৰ সামৰ্থ্য অতি কম, আৰু তাৰ মাজতে আমি কিছু আশা ৰাখিছো। আমাৰ সমূহ পৰিয়ালটোৱে, আমাৰ যিখিনি তাৰমানে ওদালগুৰি জিলাৰ মহিলা সমিতিৰ শাখাৰ অন্তৰ্গত যিখিনি আছে, সকলোৱে যাতে ইয়াতে সহযোগ কৰে। এই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মই আমাৰ সমাজৰ সকলোবোৰ নাৰীলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি ওদালগুৰি জিলা মহিলা সমিতি হিচাপে কিছু কাৰ্যসূচী হাতত লৈছো আন্তৰ্জাতিক নাৰী দিৱসত। আৰু আমি আচলতে ওদালগুৰি জিলা মহিলা সমিতি অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্ভুক্তি এটি শাখা, আৰু আমি তেওঁলোকৰ নীতি নিয়ম বা তেওঁলোকৰ যিখিনি কাৰ্যসূচী, তেনেধৰণে আমি আজি এই কাৰ্যসূচীটো পালন কৰিছো। আৰু ইয়াত আমাৰ সভানেত্ৰী বাইদেৱে কৈছেই যে আমি যিখিনি পুৰণি টংলা চহৰৰ সেই কেইগৰাকীমান মহিলাক আমি আজি কিছু সম্বৰ্ধনা জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁলোকক। তেনেধৰণে আমি আজি কাৰ্যসূচীটো হাতত লৈছো। মহিলা দিৱসৰ, আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আজি আমি সকলো ইণ্টাৰনেশ্যনেল ডে উপলক্ষে ইয়াত একত্ৰিত হৈছো। এই দিনটো বিশ্বজুৰি নাৰীসকলৰ শক্তি, সাফল্য আৰু অৱদানৰ সন্মান জনোৱাৰ দিন। 2026 চনৰ নাৰী দিৱসৰ থিম হৈছে গিফ্ট টু গেইন। এই থিমটোৰ এটা গভীৰ আৰু শক্তিশালী বাৰ্তা দিয়ে, যেতিয়া আমি নাৰীসকলৰ, ছোৱালীসকলৰ সুযোগ, সন্মান, শিক্ষা আৰু সমৰ্থন দিওঁ, তেতিয়া সমগ্ৰ সমাজে উন্নতি আৰু সমৃদ্ধি লাভ কৰে। শতাব্দীৰ পৰা নাৰীসকলৰ পৰিয়াল আৰু সমাজ গঢ়াৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াতে জংঘল পৰা সেইখিনি হৰিচৰ মানে কি আছিল, এখন খাৰগুৰিৰ এখন চাহ অফিচ আছিল। সেই চাহ অফিচত গৈছিলো, কিবা এখন মিটিং যাই কিবা এটা কৈছো, এতিয়া ক'ব নাজানো আকৌ কৈছো। তেতিয়া তেখেতে ভাবিলে যে মই পাৰিম, তেতিয়া মোক নাৰী সমাজত সোমাই দিছিল। নাৰী সমাজত সোমাই লৈ বহুত মোক ছেক্ৰেটাৰী বাবটো দিলে। কি কৰিলো মই পাহৰি গৈছো এতিয়া। তাৰপিছতে মই বোৱাকটা সময়ত সোমাও। বোৱাকটা সময়তো মই নাৰী হিচাপে ছেক্ৰেটাৰী হিচাপে মই কাম কৰিছিলো। তাৰ পৰা মহিলা সমিতিত কিন্তু বহুদিন থাকো, তাতো ছেক্ৰেটাৰী হিচাপতে কৰিছো। আৰু মই আগতে ছাত্ৰ সন্থাৰ হেৰিত লাগো, সমাজত লাগো, লাগি এইখিনি হৈছো। কিন্তু কিমান চব কথা মোৰ এতিয়া মনত নাই। এতিয়া 86, 87 মোৰ 88, গতিকে মই চব কথা পাহৰা নিচিনা হৈ গৈছো।